সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্য আৰু নাহৰকটীয়া বাকী ৰাইজ আৰু গেটুপথাৰ বাকী ৰাইজৰ সহযোগত আমি ছদিনীয়াকৈ ভাওনা সমাৰোহখন অনুষ্ঠিত কৰিবলৈ আমি আগভাগ লৈছোঁ। আৰু আজি ৰাইজ আহি ইয়াত উপস্থিত হৈছেহি। আজি লাইখুটা স্থাপন কাৰ্যসূচী আৰু লাইখুটা স্থাপন কাৰ্যসূচীতে আধ্যাত্মিক এটা পৰিৱেশ সৃষ্টি হৈছে আৰু ইয়াত শ শ ৰাইজ আহি সমবেত হৈছে। ইতিমধ্যে ৰাইজে আইমাতৃসকলে দিহানাম পৰিৱেশন কৰি আছে আজি লাইখুটা স্থাপনস্থলীতেই। আৰু আমি ছদিনীয়াকৈ এই অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ আমি যুঁজা কৰিছোঁ। প্ৰথম দিনাখন আমি এটা নামঘৰ প্ৰতিষ্ঠা কৰাৰ এভাগী নামঘৰ প্ৰতিষ্ঠা কৰাৰ কথা বতৰা আমি চিন্তা চৰ্চা কৰিছোঁ আৰু নামঘৰৰ কাম কাজসমূহ আমি আগবঢ়াই লৈ গৈছোঁ। আৰু 13 ডিচেম্বৰৰ পৰা আমি ভাওনাৰ প্ৰতিযোগিতা আৰম্ভ হ'ব। এদিনত দুখনকৈ নাট আৰম্ভ হ'ব, দুখনকৈ নাট প্ৰতিযোগিতা আৰম্ভ হ'ব। আৰু সামগ্ৰিকভাৱে আমি অসমৰ মানে উঠি অহা নতুন প্ৰজন্মক যাতে এটা পৰিৱেশ যাতে আমি সৃষ্টি কৰিব পাৰোঁ। আমাৰ গুৰু দুজনাই অমৰাজীৰ গুৰু দুজনাৰ যি সৃষ্টিৰাজী ভাওনা, সেই ভাওনাসমূহ উঠি অহা নতুন প্ৰজন্মৰ মাজত যাতে আমি বিলাই দিব পাৰোঁ, আমি ক্ষুদ্ৰতম প্ৰয়াস কৰিছোঁ। সেই এই খোলটোৰ লগত, সেই তালযোৰ লগত উঠি অহা প্ৰজন্মক আমি চিনাকি কৰি দিব লাগিব। আমি তেখেতলোকক শিকাব লাগিব, শিকাই বুজাই আগবঢ়াই নিব লাগিব। সেয়েহে তেনেধৰণৰ উদ্দেশ্য আগত ৰাখি আমি এনেধৰণে ভাওনা সমাৰোহখন অনুষ্ঠিত কৰিছোঁ। আৰু যাতে এই অঞ্চলত যাতে এটা আধ্যাত্মিক পৰিৱেশ গঢ় দিব পাৰোঁ, তেনেধৰণৰ চিন্তা চৰ্চাই আমি ভাওনা সমাৰোহ অনুষ্ঠিত কৰিছোঁ। আটাইকেইটি কাৰ্যসূচীতেই ছদিনীয়া যি কাৰ্যসূচী, সেই কাৰ্যসূচীৰ সমগ্ৰ নাহৰকটীয়াবাসী ৰাইজ, ডিব্ৰুগড়বাসী ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ এই ভাওনাৰ বাকৰিলৈ। আমি সকলোৱে সমিল মিলে গুৰু দুজনাৰ যি সৃষ্টি আজি জীয়াই ৰখাৰ ক্ষেত্ৰত যাতে সকলোৱে আগভাগ লওঁ। আৰু আমাৰ যি উদ্দেশ্য যে উঠি অহা প্ৰজন্মৰ মাজত ধৰ্মৰ বাণী বিলাই দিয়া আৰু আমাৰ উঠি অহা প্ৰজন্মক এটা আধ্যাত্মিক পৰিৱেশে যাতে আগবঢ়াই নিব পাৰোঁ, সেই উদ্দেশ্যই আমি আগত ৰাখি এনেধৰণে আমি ভাওনা সমাৰোহসমূহ অনুষ্ঠিত কৰি আহিছোঁ। আজি ইয়াত বহু সংখ্যক ছাত্ৰ ছাত্ৰী উপস্থিত হৈছে, আই মাতৃ উপস্থিত হৈছে, ভকত বৈষ্ণৱ উপস্থিত হৈছে, বিভিন্ন ৰাইজ আহি ইয়াত উপস্থিত হৈছেহি, বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকৰ ৰাইজ আহি ইয়াত উপস্থিত হৈছেহি। সেয়েহে আমি এটা সকলোৱে সমিল মিলে আমি এই ভাওনা সমাৰোহখন অনুষ্ঠিত কৰাৰ কথা বতৰাবিলাক আমি চিন্তা চৰ্চা কৰি এই ভাওনা সমাৰোহ অনুষ্ঠিত কৰিছোঁ। সেয়ে আমি আটাইটি দিনতেই ছদিনীয়া যি কাৰ্যসূচী, আটাইকেইটি দিনতেই ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ। আৰু শেষৰ দিনটোত আমি 5000 আয়তীয়ে দিহানাম পৰিৱেশন কৰাৰ এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। ইতিমধ্যেই আয়তীসকলে দিহানামৰ কুচকাৱাজ তেখেতলোকে প্ৰস্তুত কৰিছে আৰু শেষৰ দিনটোত তেখেতলোকে সকলোৱে সমিল মিলে 5000 আয়তীয়ে দিহানাম পৰিৱেশন কৰিব। সেয়েহে সকলো ৰাইজকে আমি এই ভাওনাৰ বাকৰিলৈ আহিবৰ কাৰণে আমি আমন্ত্ৰণ জনালোঁ।